হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। মোৰ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভাত পানী খাই আজৰি হ'ল নাই বাৰু? আমি ভাত পানী খোৱা নাই, ছোৱালীজনীয়ে বনালে বাৰু ভাত পানী। মোৰ গাটো যিহেতু ভাল নাছিলে, একদিন তায়ে বনাইছে আৰু তেনেকুৱাতে আলহী এজনো আহিলে, সেইটো কাৰণে গাহৰি আনিবলগীয়া হ'ল। গাহৰি আনিলে এতিয়া গাহৰিখিনি ময়ে বনাব লাগিব আৰু তাই ভাত বনালে, কুন্দুলি আৰু এনেকৈ দাইল চাইল কিবা কিবি বনালে। খাম বুলি ভাবোঁতে আলহীগৰাকী আহিলে, সুদা ভাত দিব নোৱাৰিতো, সেইটো কাৰণে গাহৰি আনিবলগীয়া। এইকেইদিন ছোৱালীজনীয়ে কাম কৰি আছিলে, যিহেতু ভাত পানী ছোৱালীজনীয়ে বনাইছিলে, মোৰ গাটো ভাল নাই কাৰণে। আৰু ঘৰবিলাক কাম কৰিলে চিজিল নহয় তাইৰ ভাগৰ, সেইকাৰণে মোক ঘৰৰ কাম কৰিব দিবলৈও মন নাযায়। কিন্তু নোৱাৰাত কৰে আৰু কি কৰিব, উপায় নাই। কিন্তু কাপোৰ কানি নুধুই একোতে গা ধোৱা কাপোৰ কানিবিলাক থৈ দিয়া যায়। আৰু তাই এতিয়া মই ভাত পানী তায়ে বনাইছে বাৰু। এতিয়া আজি দিনৰ ভাতো তায়ে বনালে, ভাত পানী বনাই হৈ গ'ল। তেনেকুৱা এটা ভাত পানী ছোৱালীজনীয়ে বনাই হ'ল, তেনেকুৱা এটা আলহী আহিলে মাংস আনিছে। সেইটো এইফালে গাহৰিয়ে বইল কৰিছোঁ অকণমান, আৰু কচু আনিছে মানুহজনে, কচু কেইটামান দি দিম বুলি। আৰু এইফালে মই কচু কেইটামান কাটাকৰ হ'ল, মানুহজনে আনি দিছিলে বাৰু। এই মই কাটি থৈছোঁ, বিলাহী কচু আৰু এনেকৈ, আৰু এইফালে আদা নহৰু পিচি থৈছোঁ গিলাচ এটাতে। এইফালে তাই বনালে কুন্দুলি ভাজিছিলে ভাত, আৰু এইফালে দাইল বনাইছিলে। এইখন আকৌ তেল আছে দেই, ৰিফাইনহে আছে, মই দাইল আছে বুলি ভাবিছিলোঁ। এইফালে বইল দাইল বনাইছিলে, আলু চালু দি পিনে। আমি খাম সেনেকৈ বুলি ভাবিছিলোঁ, কিন্তু আলহী অহাৰ কাৰণে গাহৰি আনিবলগীয়া। এইফালে ভাত পানী খাই আজৰি হ'লোঁ, আৰু পেহীও আহিলে। সদায় গধূলি আহে পেহী, আৰু পেহী বোৱাৰীজনীও আহিছে, তাই টিউশ্যনৰ ল'ৰাটো লৈ আহিছে। এইফালে মাহীহঁতো আহি পালেহি, মাহী ছোৱালী দুজনীও। মাহী আহিছে, কাপোৰ কানি খুলিয়াই বহিছে, চাহ দিয়াই নাই, সিহঁতকো চাহ দিওঁ। এটি মাহীহঁত থাকিবলৈ আহিছে আজি আমাৰ ঘৰত, এয়া ডাঙৰজনী হয় দেই। এইফালে ঘৰতে বুট মগু এনেকৈ তিয়াই থৈছিলে, চানা বনাই খাইছোঁ, কিবা এটা খাওঁ খাওঁ লাগিলে। আৰু এইফালে চিপো আনি লৈছে ছোৱালীকেইজনীয়ে। আৰু এইফালে শিল্পী বিয়া খাব যায় বোলে, কাপোৰ পিন্ধাই দিব লাগে। এইফালে মই শিল্পীক কাপোৰ পিন্ধাব লৈছোঁ। কিবা এটা লগাই দিছোঁ। খা আৰু আজি তহঁতি কণী খা, আলু খা। মই আজি ভাত নাখাওঁ যে, লঘন যে, খাই থাকা আৰু। এইকেইদিন তাই বনাইছে দেই, তাইক দুখ যিহেতু ভাত মই নাখাওঁ, মই ককাইদেউজন ঢুকালে, বৰ্তা ল'ৰা, সেইকাৰণে মই আজি লঘন। আৰু মই ভাত বনোৱাও নাই, সেইটো কাৰণে ছোৱালীজনীয়ে বনাইছে। আৰু মাহীহঁতো আহিলে, মাহীহঁতক সেনেকৈ ভাত দিছে আজি খাবলৈ। সিহঁতি লাগি মেলি বনাইছে, আৰু মই চুব নাপায় মানে চোৱা থাকিলে আমাৰ ভাত। বৰ্তা মানে ডাঙৰ বৰ্তা 2 নম্বৰ পিতেক হয়, ঢুকালে। আৰু বৰ্তত থাকিলে, যিহেতু সিহঁতি আমাক ছোৱালীজনীয়ে মানুহজনে বইল নাখায়, সেইটো কাৰণে মইতো সেইবিলাক বনাব নোৱাৰিম ন, সেইটো কাৰণে মই বনোৱা নাই। আৰু বৰত থাকিলে সেইবিলাক চুবলৈও নাপায়, সেইকাৰণে চোৱাও নাইকিয়া। আৰু মাহীহঁতকো সিহঁতি বনাই মেলি চবেই লাগি মেলি ভাত বনাই খাইছে। সেয়া দেখিছে নাই, চব মোবাইলত ব্যস্ত হৈ আছে। পিছদিনা ৰাতিপুৱা হ'ল, আৰু ৰাতিপুৱা চাহ তাহ খাই হৈ গ'ল বাৰু। এতিয়া জলপান বনাব লৈছোঁ, যিহেতু বৰা চাউল কেইটামান তিয়াই থৈছোঁ। এয়া মই 2-3 ঘণ্টামান তিয়াই থ'লোঁ, তিয়াই পেলাই এনেকৈ খৰাহিটোত পানীটো যাব দিলোঁ, আৰু এনেকৈ বনাব ল'লোঁ। গৰু ঘিউ অকণমান দি, এইফালে গুড় কাটি থৈছোঁ, আৰু ডাব নাৰিকল অকণ ৰুকি থৈছোঁ দেই, আৰু তেজপাত দিব লাগিব, যিহেতু ইলাচি নাইকিয়া। আৰু গৰু ঘিউত ভাজি ল'ব লাগে, ভাজি পিনে বনাব লাগে, বহুত ভাল লাগে খাই পিনে। আৰু কুকাৰটো গৰম হ'ল, কুকাৰটোতে পাতিছোঁ, যিয়ে হুইচেল এটা মাৰি দিলে মানে হৈ যাব পটককৈ। সেইটো কাৰণে গৰু ঘিউখিনি দিলোঁ। গৰু ঘিউখিনি দিয়াৰ পিছত এতিয়া মই বৰা চাউল দি দিম তাত। বৰা চাউলখিনি দি পিনে জুইকুৰা কম দি পিনে ভাজি লৈছোঁ, অলপমান ভাজিব লাগিব। আৰু যিবিলাক মানুহে বৰা চাউল খাই বেয়া পায়, সেইবিলাক মানুহে বৰা চাউল খাবলৈ এনেকৈ বনালে খাবলৈ মন কৰিব। এবাৰ খাই চাবচোন আপোনালোকে। অকণমান ভাজি ল'ব লাগিব। তেজপাত দি পেলাই দিছোঁ, ইলাচি নাই পিছে দেই, তেজপাত দি পেলাই চেণ্টটো ওলাবৰ কাৰণে দিছোঁ। ইলাচি দুটা দিয়াহেঁতেন ভাল আছিলে, কিন্তু ইলাচি নাই। এতিয়া মই ডাবখিনি দি দিম ইয়াত, আকৌ ডাবখিনি দি আকৌ অকণমান ভাজিম। একদম জুইটো কমাই পিনে ভাজিব লাগে। কাজু কেইটামানো দিব লাগে, কাজু চাজু দি দিব, গুৰখিনি দি লৰাই দিম। এতিয়া কুকাৰত ঢাকনা মাৰি দিম, হুইচেল এটা মাৰি দিম, হৈ যাব। ইয়াত অকণমান মই মৌজোলো এড কৰিছোঁ দেই, মৌজোল অকণমান দি দিছোঁ। আৰু এতিয়া মই পানী অকণমান কমকৈ হ'ব বুলি ভাবি মই ইয়াত অকণমান গাখীৰ দি দিম এতিয়া। আৰু গাখীৰ লৈ নাখাওঁ, এনেকৈ খাম। আমুল তাজা দেখিছেনে, আমুল তাজা অলপ ঢালি দিম ইয়াত। দি পিনে হুইচেল এটা মাৰি দিলে মানে হৈ যাব।
এইফালে বনাই হৈ গ'ল চাওকচোন ইমান ধুনীয়া লাগিছে দেখিছেনে গুড় দি বনালেও খাবলৈ বৰ ধুনীয়া হয় আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিব এইফালে লাল চাহৰ লগত বৰা চাউল জলপান খাব লৈছোঁ শিল্পী আহিলে শিল্পীক দিলোঁ ময়ো এয়া খাব লৈছোঁ পকাতে বহি পিনে খাওঁ বোলো আৰু এইফালে অকণমানে কান্দিছে বিহু নাচিব আৰু এইফালে চাওকচোন বিহু নাচিবলৈ একদম বলিয়াই হৈছে গান এটা লগাই দিছে বিহু নাচিছে দেখিছেনে ভইচটো দিয়া নাইকিয়া আৰু দেখিছে নাচিছে কেনেকৈ অকণমানজন ইমান কান্দিছে কাপোৰ পিন্ধিব লাগে আৰু সেইকাৰণে মই কাপোৰ পিন্ধাই পিনে এনেকৈ নচুৱাই দিছোঁ অকণমান তাই মনটোকে ভাল লাগক বুলি অকণমান তাই বিহুত নাচো চাওকচোন কিমান ধুনীয়াকৈ হাতখন ভাঙিছে ইমান অকণমানিজনীয়ে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আজিলৈ আহোঁ বাই বাই